এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটত এজন ব্যৱসায়িক প্ৰতিষ্ঠানত CBIৰ অভিযান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত CBIৰ অভিযান। পৱন বৰা নামৰ এজন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান 7জনীয়া গুৱাহাটীৰ পৰা অহা CBI দলৰ। উল্লেখযোগ্য যে অসম কেমিকেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পৱন বৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান CBI দলৰ। উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি যোগান ধৰি আহিছিল ৰাসায়নিক দ্ৰব্য। জুলাই মাহৰ পৰা এটা গোচৰৰ ভিত্তিত তদন্ত কৰি আহিছে CBIয়ে। জুলাই মাহত 8 লাখ টকা ঘোষ লওঁতে হাতলতে ধৰা পৰিছিল জ্যেষ্ঠ বিজ্ঞানী আৰু তাৰ পাছতে এই বিষয়ে তদন্তৰ বাবে CBIক অৰ্পণ কৰিছিল। প্ৰতিষ্ঠানটোৰ 9জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই গোচৰৰ সন্দৰ্ভত CBI তদন্ত অব্যাহত আছে। যিহেতু এই বিজ্ঞান প্ৰতিষ্ঠানটোত পৱন বৰা নামৰ ব্যৱসায়ীজনে দীৰ্ঘদিন ধৰি ৰাসায়নিক দ্ৰব্য যোগান ধৰি আহিছিল। আজি পুৱাৰ ভাগৰ পৰা যোৰহাটস্থিত পৱন বৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত CBI দলে অভিযান আৰম্ভ কৰিছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।